কথা এটা শুনি বেয়া লাগিছে মোৰ কি কথা বা আপুনি মই কি ভেনা মাখি নিচিনা ভুন ভুনাই আছে আপুনি মোৰ এগেইনষ্টত কিবা কৈছে নেকি কাৰোবাক কাক কি কৈছো হে মই আপুনিহে জানে কাক কি কৈছে কোনে কৈছে আপুনি কৈছে মোক খবৰ দিয়া মানুহ থাকে দিয়ক কোনে কৈছে সেইটো কওক আমাৰ ই কৈছে মোহনে ইছ এনে এচিএছ অফিচাৰজনে কৈছে আপুনি মোহনৰ কথা বিশ্বাস কৰিছে দিনে দিনে আপোনাৰ ব্ৰেইনটো শুকাই গৈছে তাৰমানে নাই কোৱা পাগল হৈছো মই শুনক এডমিনিষ্ট্ৰেটিভৰ পৰা ফোন আহিছিল আপুনি যে মূৰত আঘাত পাইছিল দাগটো এতিয়াও আছে তাৰ সেই মেডিকেল ৰিম্বাৰ্চমেণ্টৰ কাৰণে আপুনি এপ্লাই কৰা নাছিল জানো কৰিছিলো সেইটো চেংচন হৈছে সেইকাৰণে আপোনালৈ ফোন কৰি আছিল আপোনাৰ আকৌ চুইচ অফ এই মোবাইলডালে মোক শেষকে দিছে মানে এতিয়া আকৌ অন আছে চাওক ভাল খবৰ এটা অহা সময়ত অফ হৈ থাকে বাইকৰ EMI কটা সময়ত কিন্তু ফোন ঠিকে আহে ঘৰলৈ অহা লক্ষী এটা গ'ল নে ঘূৰি মোৰ নাই যোৱা কিয় নাযাব মোৰ নামত টকা চেংচন হৈছে মোলৈ ফোন কৰিছে মোৰ চুইচ অফ তাৰপিছত মোৰ টকাখিনি থাকিব মোবাইলে নাৰাখো আজি মই ৰ'ব হে পাগল হ'ল নেকি আপুনি কথাখিনি ভালকৈ শুনি লওক কওক এইটো অফেই হৈ গ'ল চেংচন অৰ্ডাৰটো আজিকালিৰ ভিতৰত অহা কথা তাকেই মোক ফোন কৰি জনালে তাৰমানে ঘূৰি যোৱা নাই আকৌ অকণ বিষ লাগিছে কিমান পামনো যিমান খৰচ কৰিছিল সিমানে পাব এনে কিমান মান খৰচ হৈছিল বাৰু 2 লাখ মান পানীত পৰিছে পানীত পৰি সেইকাৰণে আপুনি সুস্থ হৈ উঠিল মানে এতিয়া 2 লাখ কাছি পামনে পাব যদি GST লাগে মই বেছিকে পাম 2 লাখে পাব সেইখিনি মোৰ নামৰ টকা কি হ'ল আৰে